নমস্কাৰ বন্ধুসকল, এতিয়া এইবাৰ এটা নতুন ভেকেঞ্চি আহিছে। এইটো হৈছে আপোনাৰ নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড। আপোনালোকে নিশ্চয় দেখিছে ইয়াতে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড। ইয়াতে আপোনাৰ অনলাইন, এইটো এটা একচুৱেলি চেণ্ট্ৰেল লেভেলৰ জব হয়। ইয়াতে লিখা আছে গভৰ্ণমেণ্ট আণ্ডাৰটেকিং, আপুনি দেখিছে। ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন এপ্লাই হ'ব, ষ্টাৰ্টিং হ'ব 18 জুলাইৰ পৰা, গম পাইছে। গতিকে আৰু আপোনাৰ লাষ্ট ডেটটো চাব, লাষ্ট ডেটটো হৈছে আপোনাৰ 7 আগষ্ট। ঠিক আছে। পে'মেণ্ট মোডটো আপুনি পে'মেণ্ট মোড অনলাইন মোড কৰিলে হৈ যাব। গতিকে আৰু এক্সামিনেশ্যনৰ ডেটবিলাকো ইয়াতে মানে এইবোৰ এক্সামৰ এটাই ভাল, মানে এক্সামিনেশ্যন ডেটবিলাক আগতীয়াকৈ দি দিয়ে। ঠিক আছে। এই ইয়াতে হৈছে 27 আগষ্টত হেৰি হ'ব, আপোনাৰ ফাৰ্ষ্ট ফেজটো হ'ব, আৰু নেক্সট ফেজটো আপোনাৰ 30 অক্টোবৰ। ঠিক আছে। এই দুটা এক্সাম ধুনীয়াকৈ হৈ যাব। এতিয়া কথাটো হৈছে, ইয়াতে ভেকেঞ্চি এৰাউণ্ড 500 আহিছে। তাৰে অসমত কিমানটা ভেকেঞ্চি আছে আপুনি চাই ল'ব। ইয়াতে এইটো অসমত কিমানটা ভেকেঞ্চি আছে আপুনি অকণমান, আৰু একচুৱেলি এনেকুৱা নহয় যে আপুনি অকল অসমতে এপ্লাই কৰিব পাৰে, আপুনি বেলেগ ডিষ্ট্ৰিক্টতো কৰিব পাৰে। কিন্তু যদি অসমত কৰিব বিচাৰে, অসমত তাৰ কাৰণে ইমানখিনি ভেকেঞ্চি আছে। ঠিক আছে। আৰু অল অভাৰ ইণ্ডিয়া 500 ভেকেঞ্চি আছে। আৰু টোটেল যিটো আপোনাৰ হেৰি থাকিব, এক্সাম পেটাৰ্ণটো আপুনি চাব। এক্সাম পেটাৰ্ণটো মানে বেংকিঙৰ এক্সাম নিশ্চয়কৈ দি পাইছে আপোনালোকে। বেংকিঙৰ এক্সামৰ যেনেকুৱা পেটাৰ্ণ, চেম পেটাৰ্ণ এইটো দেখিছে। প্ৰিলিমছত হ'ব আপোনাৰ ইংলিছ লেংগুৱেজ থাকিব 30 কুৱেশ্যনৰ, আপোনাৰ ৰিজনিং আহিব 35 কুৱেশ্যন, আৰু কোৱান্টিটিভ এপ্টিটিউড আহিব 35 কুৱেশ্যন। ঠিক আছে। তাৰপিছত আপোনাৰ মেইন এক্সামিনেশ্যন আহিলে, যিটো ছেকেণ্ড ফেজত হ'ব, সেইটো মেইন এক্সামিনেশ্যন। ইয়াতে কি থাকিব চাওক। আপোনাৰ ৰিজনিং হ'ব, তাৰপিছত আপোনাৰ এইটো দেখিছে আপুনি, ৰিজনিং, ইংলিছ, আপোনাৰ টেষ্ট অফ নিউমেৰিকেল এবিলিটি মানে হৈছে মেথছৰ, জেনেৰেল এৱেৰনেছ, যিটো আমাৰ জেনেৰেল এৱেৰনেছ নৰ্মেল, মানে কাৰেণ্ট এফেয়াৰ্ছকে আদি কৰি মেক্সিমামখিনি কাৰেণ্ট এফেয়াৰ্ছে হয় বাৰু। তাৰোপৰি আপোনাৰ কম্পিউটাৰৰ এৱেৰনেছটো লাগিব। ঠিক আছে। ইয়াতে ক'ত কিমান মাৰ্কছ আছে আহিব, ইয়াতে দিয়া আছে, নাম্বাৰ অফ কুৱেশ্যন কিমান আৰু মাৰ্কছ কিমান। ঠিক আছে। আপোনাৰ চাই লৈছে। আৰু ইয়াৰ কাৰণে বেলেগ বিশেষ একো হেৰি নাই, জাষ্ট এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে গ্ৰেজুৱেশ্যন হ'লে হ'ল। আৰু আপুনি এইটো অভিয়াছলি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু গ্ৰেজুৱেশ্যন, আৰু বেলেগ একো মেটাৰ নকৰে। আৰু গ্ৰেজুৱেশ্যনত আপুনি কিমান পাৰ্চেণ্ট পাইছে নাই পোৱা, এইবিলাক একো মেটাৰ নকৰে। জাষ্ট আপুনি এক্সামটো কোৱালিফাই কৰক, আৰু আপুনি চিলেক্টেড, মানে বস্তু বুজি পাইছে। সেইখিনিয়ে আৰু ক'বলগীয়া। হ'ব তেতিয়াহ'লে, থেংক ইউ। আচ্ছা, আপোনালোকে এটা বস্তু নিশ্চয়কৈ জানিব ইচ্ছা কৰি আছে, ইয়াৰ চেলেৰিটো। ইয়াৰ চেলেৰিটো যথেষ্ট ভাল। এইটো আপুনি চাব, চেলেৰি স্কেলটো, এইটো আপোনাৰ হৈছে চেলেৰি স্কেল। ইয়াৰ বেছিকেই আপোনাৰ 36,000, বুজি পাইছে। যিটো বেছিক হৈছে 36,000। ইয়াত যেতিয়া DA HR এইবিলাক লাগিব, তেতিয়া এৰাউণ্ড আপোনাৰ 50,000ৰ ওপৰত আৰামছে গুচি যাব, বুজি পালে। অলম'ষ্ট 53,000। চাওক, ইয়াত লিখাও আছে অলম'ষ্ট 53,000, দেখিছে। গতিকে অলম'ষ্ট 53,000 পাৰ মান্থ পাব। চেলেৰিটো মানে যথেষ্টই ভাল। গতিকে আপুনি এটা যদি ইচ্ছা কৰিছে, এইবাৰ যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে, বা হ'ল 2 বছৰমান গ্ৰেজুৱেশ্যন পাছ কৰা আৰু প্ৰিপেয়াৰ কৰি আছে, তেতিয়াহ'লে এইটো জব আপুনি দিয়ক। আপোনাৰ কাৰণে মানে যথেষ্ট ভাল হ'ব। আৰু কাৰণ চেলেৰিটো বহুত বেছি ভাল। অসম চৰকাৰৰ কোনো চাকৰিত ইমান ষ্টাৰ্টিঙতে ইমান নিদিয়ে, এক্সেপ্ট মানে গ্ৰেড 1 বা গ্ৰেড 2 হ'লে। এইবিলাক আপোনাৰ যিবিলাক ADR বা কিবা কিবি আছে, এইবিলাকত একদমেই নিদিয়ে। গতিকে আপুনি এইটো দিব পাৰে। সেইকাৰণে আপোনাক অল দি বেষ্ট দিয়া হ'ল। গতিকে আৰু বাকী যদি মোৰ এনেকুৱা নিউজ পাই থাকিব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।